নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই 17 এপ্ৰিলৰ আসাম ট্ৰিবিউনৰ বিশেষ নিউজ কেইটামান আগবঢ়াইছো আৰু লগতে তাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিছো। আশা কৰিছো ভিডিঅ'টো আপোনালোকে চাই উপকৃত হ'ব। প্ৰথম হ'ল সাইন্টিষ্ট ডিসকভাৰ ব্লেক হোল, এইটো প্লিমছৰ কাৰণে আমি মনত ৰাখিব পাৰো। ফাউণ্ড BH3 which is by far the heaviest known stellar black hole in the Milky Way galaxy, 33 times the mass of the sun, which is located 1,500 light years away from the earth. So next হ'ল long election process crippling administration, এইটোৰ ওপৰত বেছ কৰি আমি মই এটা আৰ্টিকলছ দিয়া আছিল 25 মাৰ্চৰ, সেই আৰ্টিকলটো আৰু এই আৰ্টিকলটো প্ৰায় একেই ধৰণৰ হয়। এইটো আচলতে নিউজ আছিল, ফোন পেজত দিয়া আছে। গতিকে এই কথাটোৱে কৈছে যে যিটো আমাৰ ইলেকশ্যন প্ৰচেছ হয় খুব দীঘলীয়া হয়। ইতিমধ্যে আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে, যিসকল চাকৰিয়াল হয়, বিভিন্ন লোক, শিক্ষক হওক বা আমিয়ে হওক, আমি এতিয়া ইলেকশ্যন প্ৰচেছত জড়িত হৈ আছো। আমাৰ লখিমপুৰৰ ক্ষেত্ৰতে আমি দেখিছো, যেতিয়া ইলেকশ্যন এটা ষ্টাৰ্ট কৰা যায় বা ইলেকশ্যনৰ প্ৰচেছ ষ্টাৰ্ট কৰা যায়, আমাৰ যি গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল, তাত ইলেকশ্যনৰ কাৰণে স্কুলো বহুত দিন বন্ধ হৈ থাকে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা আহে, বহুত মানুহৰ প্ৰয়োজন হয়, বহুত ফাণ্ড প্ৰয়োজন হয়। গতিকে যিটো এডমিনিষ্ট্ৰেশ্যন, প্ৰশাসনটো ৰৈ যায়। যিবিলাক আমি সমাজৰ কাৰণে যিখিনি কাম অলৰেডি চলি থাকে, যিবিলাক প্ৰজেক্ট বা স্কিম চলি থাকে, সেইবিলাকো বন্ধ হৈ যায় MCC লগাৰ লগে লগে। মডেল কোড অফ কণ্ডাক্ট আমি অলৰেডি চাইছো ভিডিঅ'ত। গতিকে সেই কথাটোকে ইয়াত কৈছে। গতিকে সেই ওপৰত আমি কুৱেশ্যন পাব পাৰোঁ। চাইমেলটেনিয়াছ ইলেকশ্যনৰ বেনিফিটৰ ওপৰত আমাৰ কুৱেশ্যন অবভিয়াছলি মেইনছত আহিব পাৰে। যোৱাবাৰ অহা নাই, কিন্তু খুব গুৰুত্বপূৰ্ণ এটা ডিবেটেবল টপিক হয়। কিন্তু ইণ্টাৰেষ্টিং কথা, 25 মাৰ্চৰ আৰ্টিকলটো চালে আপোনালোকে গম পাব যে চাইমেলটেনিয়াছ ইলেকশ্যনটো নিউ কনচেপ্ট নহয়, আগতে আছিলে। কিন্তু পাছত ইয়াৰ যিটো চাইকেলটো ব্ৰেক হৈ যোৱাৰ পাছত আকৌ চাইমেলটেনিয়াছ ইলেকশ্যন এতিয়ালৈকে হৈ উঠা নাই আৰু বিভিন্ন ডিবেট হৈ আছে। গতিকে ইয়াত মই জাষ্ট সেই যিটো 17 তাৰিখৰ টপিক আছিল, সেই টপিকটোৰ যিকেইটা লাইন সেইকেইটাই ইয়াত লিখিছোঁ। বাকী 25 মাৰ্চৰ আৰ্টিকলটো আপোনালোকে চাব। MCC is to be in place from the date of announcement of the poll dates to the declaration of results, which cripples the state administration. অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট যিটো ইলেকশ্যনৰ ডেট এনাউন্স হয়, তাৰ পৰা ৰিজাল্ট দিয়ালৈকে চলি থাকে। গতিকে ষ্টেট এডমিনিষ্ট্ৰেশ্যনটো ক্ৰিপলছ হৈ যায়, ৰৈ যায়। As a good number of officers and employees are engaged on election duties, the administration is almost crippled, whereas large number of senior officers are deputed as election observers to other states, which adds to the problem of running the administration. Very simple. গতিকে সাইমেলটেনিয়াছ ইলেকশ্যনৰ ওপৰত আপোনালোকে এটা প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে কৰাটো খুবেই ভাল। তাৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনীয়তা নিশ্চয় আছে। নেক্সট এটা টপিক, সেইটো আমি প্লিমছৰ কাৰণে মনত ৰাখিব পাৰোঁ। ব্যতিক্ৰম মাজদৌ, a social organization of the state will host the medical tourism conclave in Dhaka, Bangladesh. এইটো আমি বাংলাদেশ ইণ্ডিয়াৰ যি ৰিলেশ্যন, তাৰ ক্ষেত্ৰতো আমি লিখিব পাৰোঁ মেইনছত যদি তেনেকুৱা কুৱেশ্যন আহে। গতিকে এইমছ টু ফষ্টাৰ কলাবৰেশ্যন বিটুইন হেল্থ কেয়াৰ ইনষ্টিটিউশ্যনৰ যি কাম কাজ, সেই কাম কাজ আগবঢ়াই নিবৰ কাৰণে এটা কলাবৰেশ্যন প্ৰজেক্ট হয় in Eastern India and Bangladesh, thereby expanding the scope of medical treatment and promoting healthcare solution across the two regions. এইটো আমি মনত ৰাখিব পাৰোঁ প্ৰিলিম পাৰ্সপেক্টিভত বা মেইনছৰ কাৰণে আমি এক্সাম্পল হিচাপে ইউজ কৰিব পাৰিম। নেক্সট এটা দীঘলীয়া টপিক, মই সবিশেষ লাইন বাই লাইন গাই নাযাওঁ বুলি ভাবিছোঁ, আপোনালোকে পঢ়িব, তথাপি মই সাৰাংশটো কৈ যাম। ইণ্ডিয়া নিডছ ইলেক্টৰেল ৰিফৰ্মছ, এই আৰ্টিকলটোৰ জৰিয়তে কোৱা হৈছে যে ইণ্ডিয়াত যি নিৰ্বাচনী এটা সংশোধনৰ প্ৰয়োজন হয় বুলি কৈছে, ইলেক্টৰেল ৰিফৰ্মছ প্ৰয়োজন আছে বুলি কৈছে। যিহেতু ভাৰতবৰ্ষ এখন লাৰ্জেষ্ট ৱৰ্ল্ডৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ হয়, আৰু গণতন্ত্ৰ বৃহৎ এই কাৰণে কোৱা হৈছে যিহেতু কোৱান্টিটেটিভ এটা কনচেপ্ট হয়, কাৰণ ভাৰতবৰ্ষৰ জনসংখ্যা আটাইতকৈ বেছি। আৰু যিটো আমি ইউনাইটেড নেশ্যনছ পপুলেশ্যন ফাণ্ডৰ যি ডাটা, তাৰ মতে জানো যে ইণ্ডিয়াই চাইনাকো ছাৰপাছ কৰিব পপুলেশ্যন ফিগাৰৰ ক্ষেত্ৰত। আৰু ইণ্ডিয়াত বৰ্তমান যি পপুলেশ্যন 140 কোটি পপুলেশ্যনতকৈও বেছি, about 90% of whom are eligible to be the voters. 90%
of whom are eligible voters. এইটো এটা খুব ভাল চাইনো হয় যে 90% আমাৰ ভোটাৰ হিচাপে এতিয়া ভোটাৰ লিষ্টত নাম আছে, যিটো আমাৰ কাৰণে ভাল। অলৰেডি আমি ডেমোগ্ৰাফিক ডিভিডেণ্ড শব্দটো পাইছোৱে, য'ত আমি 15 পৰা 60 অলমষ্ট 60 আমি যি য়ংগাৰ পপুলেশ্যন বা ৱৰ্কিং পপুলেশ্যন, সেইটো ইণ্ডিয়াৰ কাৰণে এটা পজিটিভ চাইন হয়। এতিয়া ইয়াত কৈছে ইন এ ডেমক্ৰেটিক চিষ্টেম দ্য ডিগ্ৰী অফ কোৱালিটেটিভ এক্সিলেঞ্চ ইজ হোৱাট আৰ্নছ গ্ল'বেল ৰিকগনিশ্যন এণ্ড এপ্ৰিচিয়েশ্যন। গতিকে এটা গণতান্ত্ৰিক যি প্ৰচেষ্টা, তাত কোৱান্টিটেটিভ নহয় পেলাই কোৱালিটেটিভ এক্সিলেঞ্চ, অৰ্থাৎ কোৱান্টিটি মানে হৈছে যিটো আমি ক'ব পাৰোঁ সংখ্যা, আৰু কোৱালিটি মানে হৈছে আমি একজেক্ট অসমীয়াটো মোৰ মনলৈ অহা নাই। কোৱালিটি বুলি ক'লে তাৰ যি মানদণ্ডটো যেতিয়া ভাল হয় বা এক্সিলেঞ্চ হয়, তাৰ জৰিয়তেহে যিটো গোটেই বিশ্বত স্বীকৃতি পোৱা যায়। এতিয়া আমি ভাৰতবৰ্ষক কৈ আছো ৱৰ্ল্ড লাৰ্জেষ্ট ডেম'ক্ৰেচি, কিন্তু সেইটো হৈছে কোৱান্টিটেটিভ এটা কনচেপ্ট, কাৰণ ভাৰতৰ জনসংখ্যা আটাইতকৈ বেছি। কিন্তু কোৱালিটেটিভ এক্সিলেঞ্চটো যেতিয়া থাকিব, তেতিয়াহে গোটেই বৃহৎ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ হ'ব। এতিয়া আমি লাষ্ট এটা ভিডিঅ'ত আমি পাইছিলোঁ পলিটিকেল টুৰিজিম, অৰ্থাৎ 19 এপ্ৰিলৰ যি লোকসভা ইলেকশ্যনৰ ফাৰ্ষ্ট ফেজ ষ্টাৰ্ট হ'ব, সেই ইলেকশ্যনৰ আমি পলিটিকেল টুৰিজিম এটা কনচেপ্ট পাইছোঁ। 25খন কাণ্ট্ৰিৰ পৰা বিভিন্ন পলিটিকেল পাৰ্টিছে আমাৰ ভাৰতবৰ্ষৰ যি লোকসভা ইলেকশ্যন প্ৰচেছ, সেইটো প্ৰত্যক্ষ কৰিবৰ কাৰণে আহিব। কিন্তু আমি তেতিয়াহে এখন ডেমক্ৰেটিক কাণ্ট্ৰি হিচাপে স্বীকৃতি পাম, ৰিকগনিশ্যন পাম, যেতিয়া আমাৰ কোৱালিটেটিভ এক্সিলেঞ্চটো থাকিব। এই কথাটোকে ইয়াত ক'ব কৈছে ডেছপাইট কণ্ডাক্টিং ইলেকশ্যন, ইয়াত কৈছে despite conducting election for both houses of parliament, state assemblies and a few legislative councils since 1952, India has not yet achieved any significant qualitative excellence. কৈছে যে পাৰ্লিয়ামেণ্টৰ বোথ হাউচ, অৰ্থাৎ ৰাজ্যসভাৰ লোকসভাৰ যি ইলেকশ্যন, এই ইলেকশ্যনৰ বাহিৰে আৰু কেইখনমান যি বিধানসভাৰ, কেইখনমান ৰাজ্যৰ বিধানসভাৰ বাহিৰে 1952 চনৰ পৰা ভাৰতবৰ্ষই কিন্তু বিশেষ কোৱালিটেটিভ এক্সিলেঞ্চ পাবৰ কাৰণে সক্ষম হোৱা নাই। German postulations by the Indian Constitution vis-a-vis the Representation of People's Act 1950 and 1951 cannot be solely relied upon to guarantee free, fair, value-based electioneering and voting mechanism for the multi-layered Indian ইলেকশ্যন। যিহেতু ভাৰতবৰ্ষত মাল্টিলেয়াৰ ইলেকশ্যন, যেনেকৈ আমি কওঁ পঞ্চায়ত ইলেকশ্যন হওক বা পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন, ৰাজ্যসভাৰ ইলেকশ্যন, পাৰ্লিয়ামেণ্টৰ বোথ হাউচ অফ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যন হওক বা ষ্টেট এছেম্বলি হওক, গতিকে এনেকুৱা মাল্টিলেয়াৰ ইলেকশ্যনৰ ক্ষেত্ৰত ফেয়াৰ, ফ্ৰী, ভেলু বেছড এটা ইলেকশ্যন আমি কেৱল ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1950-51 পৰা পাব নোৱাৰোঁ। তাৰ ওপৰতে আমি কেৱল মাত্ৰ ভৰসা কৰি থাকিব নোৱাৰোঁ। আপোনালোকৰ এইটো চিলেবাছত আছে, মনত ৰাখিব। RPA এক্ট, অৰ্থাৎ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট 1950 আৰু 51টো খুবেই জৰুৰী হয়, তাৰ বিষয়ে আমি জানিব লাগিব। নেক্সট ইয়াত দিছে there are several questions surrounding the Election Commission of India. There are several questions surrounding the Election Commission of India, the constitutionally mandated watchdog. Election Commission আমাৰ কনষ্টিটিউশ্যনৰ দ্বাৰা প্ৰভাইড কৰা গোটেই ইলেকশ্যন প্ৰচেছটো চোৱা চিতা কৰা এটা তন্ত্ৰ বুলি ক'ব পাৰি, পৰিষদ। গতিকে ইয়াৰ যি ইণ্ডিপেণ্ডেন্স, partisan action and the manner of appointment of its commissioners in recent years have been shrouded in controversy. অৰ্থাৎ ইলেকশ্যন কমিশ্যনৰ যি কমিশ্যনাৰ এপইণ্টমেণ্টৰ ছিষ্টেম হওক বা ইয়াৰ যি ইণ্ডিপেণ্ডেন্স, স্বাধীনতা, এই সকলোবিলাক কিন্তু এতিয়া এই ৰিচেণ্ট সময়ত কিছু বিতৰ্কৰ মাজত সোমাই পৰিছে। In the first few decades after independence, the contesting political entities upheld a value-based political morality. এই যিটো আৰ্টিকল আমি এতিয়া বৰ্তমান চাই আছো, এইটো আমাৰ ইথিক্স ৰিলেটেডো কাম আহিব। আমি যিটো আমি যদি কুৱেশ্যন পাওঁ যে পলিটিকেল ইথিক্সৰ কথা যদি আহে, তেন্তে আমি ইয়াৰ পৰা আমি কিছু কথা আমি আয়ত্ব কৰিব পাৰিম। ইয়াত এইটোৱে কৈছে যে বৰ্তমান সময়ত যি পলিটিকেল মৰেলিটি বা চিভিলাইজ ইলেক্ট্ৰেল বিহেভিয়াৰ্ছ, এইবিলাক কিন্তু বৰ্তমান সময়ত এতিয়া দেখা পোৱা নাযায়। এটা অপৰচুনিষ্টিক আৰু ইমৰেল পলিটিচিয়ান ফ্ৰম বোথ নেশ্যনেল এণ্ড ৰিজনেল পাৰ্টি ডিজাৰ্পটেড দ্য ট্ৰেণ্ড। যিটো আগতে এটা ট্ৰেণ্ড চলি আছিল, য'ত আমি ক'ব পাৰোঁ পলিটিকেল ইথিকেল বিহেভিয়াৰ যিটো আছিল, আজিকালি বৰ্তমান পোৱা নাযায়। আৰু কেৱল মাত্ৰ বাই হুক অৰ ক্ৰুক, যেনেধৰণে মানে যিকোনো উপায়ে মাত্ৰ কেৱল শাসন
লাভ কৰাটোৱে বা নিজৰ পজিশ্যন লাভ কৰাটোৱে একমাত্ৰ চেষ্টা হিচাপে থাকে গ্ৰেভিং পাৱাৰ ইয়াত যিটো কৈছে গ্ৰেভিং পাৱাৰ ক্ষমতা আহৰণ কৰাটোৱে কেৱল মাত্ৰ উদ্দেশ্য হৈ পৰে আৰু যাৰ জৰিয়তে ইট ইজ ব্ৰেকিং ডাউন দ্য ইথিকেল ষ্টেণ্ডাৰ্ডছ ইন ইণ্ডিয়ান পলিটিক্স অৰ্থাৎ যি আমাৰ নৈতিক আদৰ্শ আছিল ইণ্ডিয়ান পলিটিক্সত সেই নৈতিক আদৰ্শটো এতিয়া নোহোৱা হৈ গৈছে এইটো ৱৰ্ড কৈছে ইথিকেল ষ্টেণ্ডাৰ্ডছ ইন ইণ্ডিয়ান পলিটিক্স খুব গুৰুত্বপূৰ্ণ হয় সেই কথাটোকে এই আৰ্টিকলটোত প্ৰথমতেই কোৱা হৈছে যে পলিটিকেল যিটো ইথিকেল বিহেভিয়াৰ সেইটো খুব জৰুৰী কাৰণ কোৱান্টিটেটিভভাৱে কেৱল মাত্ৰ আমি ৱৰ্ল্ড লাৰ্জেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি হৈ থাকিলেই নহ'ব আমাৰ কোৱালিটেটিভ এক্সিলেঞ্চ লাগিব কোৱালিটি আমাৰ ঠিক থাকিলেহে আমি গোটেই বিশ্বৰ চকুত এখন ভাল গণতান্ত্ৰিক দেশ হিচাপে নিজকে স্বীকৃতি লাভ কৰাব পাৰিম সেই কথাটোকে ইয়াত কৈছে নেক্সট কৈছে ইলেকশ্যন কেম্পেইনছ ইন ইণ্ডিয়া হেভ বিকাম গ্ৰেজুৱেলি মেয়াৰ্ড বাই ইলেক্ট্ৰেল মাল প্ৰেক্টিচেছ বিভিন্ন মাল প্ৰেক্টিচেছ আছে আপোনালোকে সকলোৱে জানে মানি পাৱাৰ হেড স্পীচেছ যিটো আমি কওঁ MCCৰ জৰিয়তে আমি লাষ্ট এটা ভিডিঅ'ত পাইছিলোঁ MCCত আমি কমিউনেল যি হেড স্পীচ আমি দিব নোৱাৰোঁ কিন্তু আজিকালি দেখা যায় বহু ক্ষেত্ৰত কিন্তু MCCয়ে সেইটো এচিভ কৰাৰ ক্ষেত্ৰত সফল হোৱা নাই বিভিন্ন কমিউনেল স্পীচ আমি দেখিছোঁ হেড স্পীচ দেখিছোঁ বা মানি পাৱাৰ আমি দেখিছোঁ এই গোটেইবিলাক মাল প্ৰেক্টিচেছ এতিয়াও কিন্তু ভাৰতবৰ্ষত কিছু কিছু পৰিমাণে চলি আছে এতিয়া সেইকাৰণে ইয়াত কৈছে যে হোৱাট ইণ্ডিয়া নিডছ নাও What India needs now is total overhauling of the existing electoral mechanism and procedure with tangible reforms. Electoral reforms have not been an issue for America and most of European nations. ইয়াত কৈছে যে ইলেক্ট্ৰেল যিটো ৰিফৰ্ম আমাক লাগে যিটো শুদ্ধ কৰাটো বা কাৰেক্ট কৰাটো আমাক প্ৰয়োজন এইটো কিন্তু আমেৰিকা বা ইউৰোপিয়ান বিভিন্ন কাণ্ট্ৰিৰ কাৰণে কিন্তু অসম্ভৱ হৈ উঠা নাই বা প্ৰব্লেমো হোৱা নাই The need for such reform mostly emerged in newly independent democratic nations after World War II. দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত এনেকুৱা ৰিফৰ্মছ খুব প্ৰয়োজন হৈ পৰিছিল নতুনকৈ গঠন হোৱা গণতান্ত্ৰিক দেশৰ ক্ষেত্ৰত ইয়াত কৈছে similarly for over a century America has followed presidential form of electoral democracy. আমেৰিকাত প্ৰেচিডেঞ্চিয়েল ফৰ্ম আছে আমি সকলোৱে জানো আমি দুটা পাৰ্লিয়ামেণ্টেৰী প্ৰেচিডেঞ্চিয়েল দুটা ফৰ্ম পাওঁ পলিটিত আমি পঢ়িছোঁ ইয়াৰ লগত আমি কি কথা কৈছে আমি চাম কৈছে ইউনাইটেড ষ্টেটছ ইংলেণ্ড এণ্ড ছাম এডভান্স ইউৰোপিয়ান কাণ্ট্ৰি অৰ্থাৎ ইউনাইটেড ষ্টেটছ ইংলেণ্ড হওক বা বিভিন্ন ইউৰোপিয়ান কিছুমান কাণ্ট্ৰি হওক এডভান্স ইউৰোপিয়ান কাণ্ট্ৰিয়ে হওক তেওঁলোকে কিন্তু এটা হাই লেভেল ডেমক্ৰেটিক মেচিউৰিটি গণতান্ত্ৰিক যিটো মেচিউৰিটি অৰ্থাৎ মানে যিটো থট অফ এক্সিলেঞ্চ সেইটো কিন্তু লাভ কৰিছে ইণ্ডিয়াৰ ইলেক্ট্ৰেল চিষ্টেম that the issues facing their electorates are not limited to internal social economic political cultural concerns such as employment অৰ্থাৎ ইয়াত এইটোৱে কৈছে যে আজি আমেৰিকা হওক বা ইংলেণ্ড হওক বা বিভিন্ন এডভান্স ইউৰোপিয়ান কাণ্ট্ৰি হওক তাত পলিটিকেল যিটো ডেমক্ৰেটিক মেচিউৰিটি এটা এচিভ কৰিছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত যি ইলেক্ট্ৰেল ইছ্যু সেইবিলাক কিন্তু অৰ্থ সামাজিক বা পলিটিকো কালচাৰেল যেনেকৈ এমপ্লয়মেণ্ট হওক বা ৱেজেছ হওক বা বেংকিং বা ক্ৰেডিট চেলেঞ্জ এনেকুৱা ধৰণৰ নহয় তেওঁলোকে কিন্তু বেলেগ বেলেগ ক্ষেত্ৰতো চিন্তা কৰিব পৰা হৈছে দে আৰ ফাৰ্ডাৰ ইনফ্লুৱেঞ্চ বাই দ্য অপিনিয়নছ অফ ভোটাৰ্ছ ৰিগাৰ্ডিং দেয়াৰ কাণ্ট্ৰিজ ফৰেন পলিচি তেওঁলোকে বিভিন্ন বৈদেশিক নীতিৰ ক্ষেত্ৰতো তেওঁলোকে মনোনিৱেশ কৰিব পাৰিছে তেওঁলোকে বিভিন্ন ইণ্টাৰনেশ্যনেল ক্ৰাইচিছ হওক বা যিবিলাক ইমাৰ্জিং ইছ্যু হওক সেইবিলাকৰ লগতো তেওঁলোকে মনোনিৱেশ কৰিব পাৰিছে এই যি দেশৰ কথা ক'লো বা ইংলেণ্ড হওক বা বিভিন্ন এডভান্স ইউৰোপিয়ান কাণ্ট্ৰি হওক তেওঁলোকৰ ভোটাৰবিলাকে কেৱল মাত্ৰ এমপ্লয়মেণ্ট ৱেজেছ এইবিলাক ইছ্যুৰ লগতে জড়িত নহয় তেওঁলোকে ইণ্টাৰনেশ্যনেল ক্ৰাইচিছৰ লগতো তেওঁলোকে চিন্তাধাৰা আগবঢ়ায় কিন্তু আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াত দিছে ইণ্ডিয়ান ভোটাৰ ইজ নট ইনফ্লুৱেঞ্চ বাই গ্ল'বেল ফেক্টৰ্ছ কিন্তু ভাৰতীয় ভোটাৰসকল গ্ল'বেল ফেক্টৰৰ লগত জড়িত নহয় তেওঁলোকে কেৱল মাত্ৰ নিজৰ ফেমিলি গ্ৰ'থ হওক বা আন্তঃগাঁথনিক ডেভেলপমেণ্ট হওক ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট এইবিলাকৰ লগতে জড়িত সেইকাৰণে তেওঁলোকৰ যিটো থট প্ৰচেছ সেইটো কিন্তু লিমিটেড হয় দ্য কালচাৰেল ইলেক্ট্ৰেল কেম্পেইনছ ইন ইণ্ডিয়া চিমছ টু ফ'কাছ মোৰ অন অফাৰিং ফ্ৰী বিজ এতিয়া এইটো যিটো শব্দ আমি পালোঁ ফ্ৰী বিজ খুব জৰুৰী এটা শব্দ হয় আমি মেইনছত ইয়াৰ ওপৰত কুৱেশ্যন পোৱাৰ সম্ভাৱনীয়তা আছে আমি পাইছিলোঁ নি মই এইমাত্ৰ পাহৰিছোঁ কিন্তু ফ্ৰী বিজটো খুব জৰুৰী অৰ্থাৎ বিনামূলীয়াকৈ যে আমি বস্তুবোৰ দিওঁ বিভিন্ন বস্তু চৰকাৰে বিনামূলীয়াকৈ দিয়া আছে ইয়াৰ বেনিফিট বা ড্ৰবেক্স কি হ'ব পাৰে তাৰ ওপৰত কুৱেশ্যন পাব পাৰে গতিকে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কিন্তু যিকোনো পলিটিকেল কেম্পেইন হওক সেই কেম্পেইন কেৱল মাত্ৰ
বিনামূলীয়া বস্তু অফাৰ কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ আছে, যি লোৱাৰ মিডল ক্লাছ ফেমিলিৰ ক্ষেত্ৰত হওক বা যিবিলাক বিল' পভাৰ্টি হওক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বস্তু আদান প্ৰদানৰ ক্ষেত্ৰতে আমাৰ ইলেক্ট্ৰেল কেম্পেইনটো সীমাবদ্ধ। বেলেগ বেলেগ গ্ল'বেল মেটাৰৰ কথা ভাবিবলৈ তেওঁলোকৰ কিন্তু কোনো ধৰণৰ সময় নাই, আমাৰ ভোটাৰৰ সময় নাই আৰু কাৰোৱেই নাই। এটা ইণ্টাৰেষ্টিং কথা কৈছে, ইট এপিয়াৰ্ছ ডেট none of the 90 crore Indian voters cast their vote based on political parties rule. অৰ্থাৎ 90 কোটিৰ কোনোৱেও কিন্তু কোনো পলিটিকেল পাৰ্টিক ভোট নিদিয়ে কোনটো কথাৰ ওপৰত বেছ কৰি যে তেওঁলোকে কি ধৰণে গ্ল'বেল হাজাৰ্ড অৰ্থাৎ গোটেই পৃথিৱীৰ বিশ্বৰ লগত জড়িত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ইছ্যুৰ লগত তেওঁলোকে কেনেকৈ ডিল কৰিছে সেইটোৰ ওপৰত বেছ কৰি তেওঁলোকে কেতিয়াও ভোট নিদিয়ে। যেনেকুৱা হওক পাব্লিক হেল্থ কেয়াৰ হওক, নিউট্ৰিশ্যন হওক, এডুকেশ্যন হওক, গ্ল'বেল ৱাৰ্মিং হওক, গ্ৰীণ এনাৰ্জি, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ এম্ফেচিছ নাথাকে। কিন্তু তেওঁলোকে ক'ত এম্ফেচিছ দিয়ে? অভাৰ এম্ফেচিছ অন ৰিলিজিয়াছ ফেথ এণ্ড এষ্টাব্লিছমেণ্ট অৰ ৰিক্ৰিয়েশ্যন অফ প্লেচেছ, worship glorifying the Hindu religion as a dominant and preferred one is often used as a gimmick by the current ruling class. গতিকে আমাৰ যিটো ধৰ্মীয় ক্ষেত্ৰত হওক বা কমিউনেল যিকোনো মেটাৰৰ ওপৰত বেছ কৰি পেলাই আমাৰ ইলেক্ট্ৰেল কেম্পেইনবিলাক হয়, গতিকে মানুহৰ ভোটবিলাকো তাৰ ক্ষেত্ৰতে সীমাবদ্ধ। আমাৰ পাৰ্চনেল ইছ্যু হওক বা ফেমিলি ইকনমিক গ্ৰ'থ হওক সেইবিলাকৰ লগতহে আমাৰ ভোটাৰ্ছবিলাক জড়িত হয়, কোনো গ্ল'বেল মেটাৰৰ ক্ষেত্ৰত তেওঁলোক জড়িত নহয়। আৰু ইয়াৰ জৰিয়তে গভৰ্ণমেণ্টৰ ফেইলিয়ৰটো ঢাকি ৰাখে। গতিকে এই কথাটোকে ইয়াত ধুনীয়াকৈ লিখিছে যে আমাৰ এতিয়া ইণ্ডিয়াত তেনেকুৱা ধৰণৰ যি আমাৰ পলিটিকেল ৰিফৰ্ম বা ইলেক্ট্ৰেল ৰিফৰ্মছৰ খুব প্ৰয়োজন হৈ আছে, সেই কথাটোকে ইয়াত লিখিছে। ইয়াত কৈছে যে এনি কনষ্টিটিউচনেলি ভেলিড গভৰ্ণমেণ্ট ইন ইণ্ডিয়া শুড নট বি এলাউড টু ডেষ্ট্ৰয় অৰ উইকেন দ্য চিভিলাইজ এণ্ড ছেকুলাৰ ভেলুজ ডেট হেভ বাউণ্ড টুগেডাৰ চিটিজেনছ অফ ডিফাৰেণ্ট ফেথ, ৰিলিজন, কাষ্ট এণ্ড ক্ৰীড। কোনো ধৰণৰ চৰকাৰক ভাৰতবৰ্ষত কেতিয়াও অনুমতি দিয়াটো প্ৰয়োজন নাই বা অনুমতি দিব নালাগে যাতে আমাৰ যি সভ্যতা বা আমাৰ যি ছেকুলাৰ ভেলুজ অৰ্থাৎ আমাৰ যি ধৰ্মনিৰপেক্ষ যি আমাৰ ভেলু আদৰ্শ, সেই আদৰ্শক যদি কেতিয়াও দুৰ্বল কৰিব নোৱাৰে বা শেষ কৰি দিব নোৱাৰে, যিয়ে আমাক বান্ধি ৰাখিছে, আমাৰ ভাৰতবৰ্ষৰ সকলো চিটিজেনক আমাক বান্ধি ৰাখিছে বিভিন্ন বিশ্বাস বা বিভিন্ন ধৰ্ম, বিভিন্ন কাষ্ট আৰু ক্ৰীডৰ হোৱাৰ পাছতো আমাক একেলগে এটা বান্ধোনৰ মাজত ৰাখিছে। গতিকে তেনেকুৱা ধৰণৰ যি বান্ধোন, সেই বান্ধোনটোক যাতে আমি ব্ৰেক কৰিবলৈ দিব নোৱাৰোঁ, তেনেকুৱা কথাটো আমি গুৰুত্ব দিয়া জৰুৰী। Thus, it is ultimately for the people to protect this country from religiously tiltation or religious one-upmanship in the long run. গতিকে আল্টিমেটলি ইয়াত এইটোৱে কৈছে যে ধৰ্মৰ ক্ষেত্ৰত যি ডিছক্ৰিমিনেশ্যন আনিব বিচৰা যায় বা ধৰ্মৰ কথা কৈ যি ধৰণে পলিটিকেলি মটিভেট কৰিব বিচৰা যায়, সেই ক্ষেত্ৰত আমি কেৱল মাত্ৰ জনসাধাৰণে নিজকে প্ৰটেক্ট কৰিব পাৰিম আৰু আমি কোৱালিটেটিভলি এক্সিলেঞ্চ কাণ্ট্ৰি হৈ পেলাই আমি বিশ্বৰ সন্মুখত এখন বেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি হিচাপে নিজকে স্বীকৃতি দিব পাৰিম। ফাইনেলি ইয়াত এটা আছে, ইয়াত এইটো দিছে, টি ইণ্ডাষ্ট্ৰি ৱৰিড অভাৰ টেনশ্যনছ ইন মিডল ইষ্ট কনফ্লিক্ট মে হিট এক্সপৰ্ট এফেক্ট প্ৰাইচেছ। ভেৰি চিম্পল, এইটো জাষ্ট জানিবৰ কাৰণে দিলোঁ যে বৰ্তমান সময়ত যি ইৰাণ আৰু ইজৰাইলৰ মাজত ইৰাণৰ যি এটেক চলিছে ইজৰাইলৰ ওপৰত, তাৰ কাৰণে টি ইণ্ডাষ্ট্ৰি চিন্তাত আছে, এক্সপৰ্ট কমি যোৱাৰ সম্ভাৱনীয়তা আছে আৰু কমিছেও, আছামৰ পৰা হওক, ৱেষ্ট বেংগলৰ পৰা হওক। গতিকে এইটোৰ ওপৰতে বেছ কৰি দিয়া আছে। গতিকে বিশেষ নাছিল, ইয়াত ইম্পৰ্টেণ্ট বুলি ভবা ইলেক্ট্ৰেল ৰিফৰ্মছৰ কথাটোৱে আছিল। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। মই PDF-টো টেলিগ্ৰাম চেনেলত দিম। আৰু 18 তাৰিখৰ এটা খুব ধুনীয়া আৰ্টিকল আছিল, ছ'লাৰ প্ৰজেক্টৰ যি টপিক, সেইটো মই অহা কালিলৈ 19 তাৰিখৰ লগত একেলগে দিবলৈ চেষ্টা কৰিম। আৰু ইলেকশ্যনৰ পাছত ইথিক্সৰ পাৰ্ট আকৌ সুন্দৰকৈ আৰম্ভ কৰি যাম। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটোৰ পৰা উপকৃত হৈছে। যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাইছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, যাতে এইদৰে মই আপোনালোকক সহায় কৰি যাব পাৰোঁ। ঘৰৰ পৰাই আপোনালোকে এইদৰে প্ৰস্তুতি চলাই যাব পাৰিব। এনচাৰ ৰাইটিঙৰ পৰা ধৰি মই সকলোখিনি গাইড দি যাম। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ।